শিৱসাগৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান বীৰ চিলাৰাই সেনা আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উজনি মধ্য সমিতিৰ উদ্যোগত আৰম্ভ হৈছে এই অভিযান। চহৰখনৰ সমীপৰ বিভিন্ন স্থানত ভাড়াঘৰত থকা সন্দেহজনক নাগৰিকৰ নথিপত্ৰ পৰীক্ষা কৰিছে দলটোৱে। এসপ্তাহৰ ভিতৰত শিৱসাগৰৰ লগতে উজনি অসমৰ পৰা সন্দেহজনক নাগৰিকক আঁতৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে সংগঠনটোৱে। আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে বিভিন্ন ভাড়াঘৰত এনেধৰণে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু নথিপত্ৰ পৰীক্ষা কৰিছে। আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে কিছু সক্ৰিয়তা আৰু তাৎপৰ্যপূৰ্ণ বিষয়টো এইটোৱেই যে বৰ্তমান সময়ছোৱাত বহু প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে সন্দেহজনক লোকে একাংশ প্ৰান্তলৈ গতি কৰিছে, কাৰণ বৰ্তমান সময়ছোৱাত উচ্ছেদ অভিযান চলি আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সুযোগ সন্ধানীয়ে এনেধৰণে সুযোগ গ্ৰহণ কৰিব পাৰে আৰু শিৱসাগৰত এনেধৰণে অভিযান চলাইছে এই সংগঠনটোৱে। এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ সমগ্ৰ অসমতে এতিয়া মানে যিটো মিয়াৰ পুৰা দপদপনি উঠিছে। ইয়াত আমাৰ অসমীয়া যিখিনি আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ আছো, আমাৰ থাকিবলৈ নিজৰে অশান্তি পৰিৱেশ সৃষ্টি হৈ গৈছে মিয়াৰ উৎপাদত। তো আমি আজি আক্ৰাছু ভাতৃ সংগঠন আৰু আমাৰ চিলাই সেনা বীৰ চিলাই সেনা লগ লাগি আজি তদন্ত কৰিবলৈ ওলাই আহিছিলো মিয়া ক'ত কেনেকে বসবাস কৰি আছে। আজি অলপ তথ্য পোৱা গৈছে আৰু ইয়াৰ পৰাই বীৰ চিলাই সেনাৰ পৰা এটা সকিয়নি দিয়া হৈছে, যদি ইয়াত মিয়া সোনকালে আমাৰ অসমখন খালী কৰি নিদিয়ে কিন্তু তাহাঁতৰ অৱস্থা বেয়া কৰি দিয়া হ'ব, বহুত বেয়াকে অৱস্থা কৰি দিয়া হ'ব তাহাঁতৰ। এয়াই শেষবাৰৰ কাৰণে সকিয়নি দিয়া হৈছে মিয়াক যে সোনকালে আমাৰ অসমখন খালী কৰিবলৈ, তাহাঁতি সোনকালে বাংলাদেশ যাব।